ঈশ্বৰে এনেকুৱাকৈ আমাক নাম বস্তু দিছে, অমৃতৰ ভাণ্ডাৰ। এই হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হৈ ও ৰাম নামে মৰণা মাৰে, পাপকত কৰ ক্ষয়। ইয়াৰ মাজে নামৰ ভাণ্ডাৰ, ইয়াৰ মাজত আমাৰ নামৰ ভাণ্ডাৰ আছে, যিমান লাগে লৈ থাকক, শেষ নহয়। তাকে মাধৱ পুৰুষে নামঘোষাত কৈছে, এই পুণ্যৰণ্যৰ মাজে মাধৱৰ নাম সিংহ, প্ৰকাশক বৰে ও যাৰ ধ্বনি শুনি ভয়ে মহাপাপী হস্তি ছয়, পলায়াতি ত্ৰাসত লৱৰে ৰাম, ও পলায়াতি ত্ৰাসত লৱৰে। নাম সিংহ, মাধৱৰ নাম সিংহ। নাম সিংহ যেতিয়া আমি ল'ম, নামক সিংহৰ লগত মিলাইছে। নাম লোৱাৰ লগে লগে কি হৈ যাব, আমাৰ যিমানবিলাক পাপ আছে সমস্ত পাপবিলাক পলাই পত্তন দিব, পাপ থাকিবই নোৱাৰে। এক নামে যত পাপ নাকিবাক পাৰে, ততেক পাতকী পাপ কৰিতেই নপাৰে। যিমানবিলাক পাপ এজন পাপীয়ে কৰিবই নোৱাৰে, এক নামে যিমানখিনি পাপ নাশ কৰিব পাৰে। সেইকাৰণে আমি নাম ল'ব লাগে। পূৰ্বকল নাম, নাম ল'ম, কিন্তু আমাৰ পাপো কৰি থাকিম। এইটোৱে ইয়াৰ আগত ক'লো, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। এতিয়া সেই কথাটোৰ পৰা কৈছো, দুৰ্যোধনক কৈছে ভগৱান কৃষ্ণ দূত হিচাপে কৈ, এই দুৰ্যোধন, তুমি যে কৈছা যে বেজীৰ আগৰ সমান মাতিও নিদিওঁ বুলি পাণ্ডৱক, এইটো তুমি ভাল কথা কৰিলানে? এটা বেজীৰ আগৰ সমান মাতিও নিদিওঁ মই বিনা যুদ্ধে, এনেকে কৰিলে। তেতিয়া ক'লে বোলে মই জানো এই কথাটো, এইটো যে বেয়া, কিন্তু তথাপি মই সেইটো এৰি দিব নোৱাৰো। তথাপি মই এই 5খন গাঁও এৰি দিব নোৱাৰো, মই যুদ্ধ কৰিমে। তাৰমানে এই ধৰণৰ কথা। তাৰমানে কি প্ৰভুসকল, আমি নাম লৈ আছো, নাম লৈ থাকি পেলাই আমি পাপো কৰি যাম, তেতিয়া কিন্তু নহ'ব। নামৰ বলত যদি কোনোবাই পাপ কৰিব যায়, তেতিয়াহ'লে সেই আকৌ নামেও ৰক্ষা নকৰে। তেতিয়া নাজানি কৰা পাপত চব ক্ষমা থাকে। যেনিবা নাজানি কৰি আছে, ইমান দিনে বুজা নাই, বুজিবৰ কাৰণে বাকী আছে, কৰি আছে, এইটো বেলেগ কথা। যিদিনাৰ পৰা জানিলে সেইদিনাৰ পৰা যদি পাপ কাম আৰম্ভ কৰি থাকে, তেতিয়া আকৌ এই পাপে এৰে। যেনেদৰে দেখিব, এখন পাহাৰত যেনিবা বনজুই লাগিলে, বনজুই লাগি সমস্ত গছবিলাক একদম পুৰা গ'ল, লঠঙা হৈ গ'ল। তাৰ মানে এইটো নেকি তাত আৰু যে গছ নগজে, এইটো নেকি তাত আৰু কোনোদিন বন নগজিব, এইটো নেকি? নহয়। এতিয়া এইখিনি ধুনীয়াকে একদম বন চন লুকি ধুনীয়াকৈ সমান কৰি ৰাখিছে এই ঠাইখিনি। তাৰ মানে এইটো নেকি ইয়াত আৰু বন কোনোদিনেই নগজে, এনেকুৱা নেকি? নহয়, ইয়াত আকৌ বন গজিব। তাৰমানে কি কৰি থাকিব লাগিব, ইয়াতে লাৰি চাৰি থাকিব লাগিব মাজে সময়ে, তেতিয়াহে বনটো নোহোৱা হৈ থাকিব। ঠিক তেনেকুৱা আমি নাম লৈ থাকিব লাগিব, নাম আমাৰ উচ্চাৰণ হৈ থাকিব লাগিব। তেতিয়া আমাৰ সমস্ত পাপ তাপ নাশ হৈ গৈ থাকিব। আৰু নামৰ বলত যদি আকৌ সমস্ত পাপ কৰিম বুলি ভাবি থাকে, কিন্তু নামে তেতিয়া কিন্তু ক্ৰিয়া নকৰিব। গতিকে প্ৰভুসকল, এইটোৱে কথা, নামৰ বলত আমি যাতে পাপ কৰিলে, আজি ইয়াক মই ঠগাই দিওঁ, নাম লৈছোৱে নহয়, নামে ক্ৰিয়া কৰিব, নহয়, এইটো নহয়। ইয়াক মই আজি মিছাকে কৰিলো, ইয়াক মই এইটো এটা হাঁহ এটা, ইহঁতৰ হাঁহ এটা আহিছে আমাৰ ঘৰত সোমাই গ'ল, মই পটকে মাৰিয়ে দিওঁ, ইয়াতে গমে নাপায়, এনেকুৱা ধৰণৰ যদি কথা হয়, তেতিয়াহ'লে কিন্তু সেইটোৱে কি নকৰিব, নামে ক্ৰিয়া নকৰিব, তেতিয়া সেইটো উল্টাকে ফচিব। গতিকে সেইকাৰণে নাম, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, আপোন নামৰ সংগ নচাৰন্ত হৰি। যেই নাম লৈ থকা মানে তেওঁৰ ওচৰত ভকত আছে। সেইকাৰণে ভকতক দৰ্শন কৰিলে সমস্ত পাপবিলাক দূৰ হৈ যায়। এই যে আজি যে আপোনালোকক যে ভকত দৰ্শন কৰিব পাইছো, মই প্ৰথম ফোনটো পোৱাৰ লগে লগে বোলো আজি এনেই আছো, ৰাতি যিহেতু 11টা বজাত আহি পাইছো, আজি দিনটো এনে থাকিল, মোৰ এটা মনত উৎসাহ লাগি গ'ল, বোলে ভকতক দৰ্শন পাওঁ। যে ভকত দৰ্শনটো আটাইতকৈ শ্ৰেষ্ঠ। যদি প্ৰকৃত ভকতক যদি কিবা কাৰণত যদি আমি দৰ্শন কৰিব পাৰো, ভকত দৰ্শনতে সমস্ত পাপ নাশ হৈ যাব পাৰে, পুণ্য আহি জমা হ'ব পাৰে। ভকতৰ পৰা যদি আশীৰ্বাদ লোৱা যায়, সেই আশীৰ্বাদে কাম দিয়ে। ভকতে যদি কয় বোলে যা তোৰ হ'ব, যা এই হ'ব, আৰু ভকতে যদি কয় তোৰ গেল আৰু এইবিলাক চেচ, এইবুলি ক'লে সেইটো লাহে লাহে এই লগে লগে মানে জুই হৈ নাযায়, কিন্তু লাহে লাহে তেওঁ সেইটোৱেই প্ৰমাণ হ'ব। গতিকে সেইকাৰণে ভকত দ্ৰোহী কেতিয়াও কৰিব নালাগে। আৰু নামটো আমি মুখৰ পৰা এৰিব নালাগে। এই যে সমস্ত পাঠবিলাক কৰি আছো, এই পাঠৰ মূল বস্তুটোৱেই হৈছে
নাম। ও রাম নাম নামে গঙ্গার জল, ও হরি নাম ভকতি খাদন, বয়া হে বৈকুণ্ঠর পরা কি ওই রাম, বয়া হে বৈকুণ্ঠর পরা। ৰাম নাম এতিয়া নিমি নৱগীত সংবাদতো আমাক কৈছে, আপোনালোকে জানে যদিও প্ৰশ্ন কৰিছে জগতৰ মংগলৰ কাৰণে। কেনেকে ঈশ্বৰক পাম? ঈশ্বৰক পোৱাটো ভকতৰ সংগতে ঈশ্বৰক পোৱা যাব, ভকতৰ সংগ। সেইকাৰণে ভকত সংগ যদি কেতিয়াবা হয়, ভাগৱতৰ অনুষ্ঠান হয়, আমাক মাতক নামাতক সেইটো পিছৰ কথা। মোৰ ঘৰত চিঠি দিছে নিদিছে এইবিলাক পিছৰ কথা। গম পোৱা মাত্ৰে আহিব লাগে, কাৰণ ভকত দৰ্শন হ'ব। তুমি দেখা ভকত কেইজনকে যদি তুমি ৰাম বুলি নোকোৱা, দেখা ভকতজনকে যদি তুমি কৃষ্ণ বুলি নোকোৱা, নেদেখাজন যদি তোমাৰ লগত প্ৰকট হয়, তুমি কি বুলি ভক্তি কৰিবা? গতিকে ভক্তি কৰিব লাগিলে প্ৰথমতে ভকত, দেখা ভকতজনক কৃষ্ণ বুলিতো ক'বই লাগে। চৰণত ধৰা নধৰা এইবিলাক নিজৰ কথা, কিন্তু কৃষ্ণ বুলি কোৱাটো একদম প্ৰাথমিক পৰ্যায়ৰ কথা। কৃষ্ণ এই বোলে অমুকৰে ভকত, অমুক শ্ৰেণী ভকত, আমি কৃষ্ণ বুলি নকয়, কিনো জানে কেইদিনৰ এইবিলাক। এনেকুৱা যদি ভবা যায়, এইটো এটা দ্ৰোহ হয়, আৰু এইটোৱেই ভুনবকৰ নিচিনা খুলি পাই দিয়ে। গতিকে ঈশ্বৰক পাবৰ কাৰণে আমি দেখা ভকত কেইজনক আমি প্ৰথমতে চিন্তা কৰিব লাগিব, দেখা জীৱকেইটাক আমি চিন্তা কৰিব লাগিব। আমি প্ৰথমতে নিৰামিষ হ'ব লাগিব, আমি মাছ মাংস কণী এইবিলাক এৰিব লাগিব। এইবিলাক জিভাৰে জুতি। এই নিমি নৱগীত সংবাদ ওলালে এতিয়া এইবিলাক পালোহেঁতেন। এতিয়া কোনোবাই ভাবিব বোলে পাঠৰ কথাখিনি নকয় দেখোন, কিবাহে কৈ আছে বুলি। কিন্তু এই পাঠৰে কথা, মানে এই ভাগৱত কথা যিমান ক'লেও হৰি অনন্ত, হৰি কথা অনন্ত, এইবিলাক শেষ কৰিব নোৱাৰে। গতিকে আমি কি কৰিব লাগিব, যে আমি ভকতৰ সংগত আমি সদায় আহিব লাগিব। ভকতৰ সংগত আহি সদায় ভকতক দৰ্শন কৰিব লাগিব। সাধু সংগত থাকি কৃষ্ণ নাম ৰাম নাম তেতিয়াই গুৰুক পোৱা হ'ব, দেৱক পোৱা হ'ব, নামক পোৱা হ'ব। আৰু ভকতক পালে এই চাৰি বস্তুৰ যেতিয়া নেকি এক হৈ যাব, তেতিয়াই আমাৰ ভক্তিটো সিজিব। নহ'লে ময়ে অকলে ভক্তি কৰিম দে, এওঁলোকে যি কৰে কৰক, যদি কাকো আমি ভকত বুলিয়েই নাভাবো, তেতিয়াহ'লে এনেকুৱা ভক্তিয়ে ক্ৰিয়া নকৰিব। গতিকে ভগৱানক লাভ কৰিবৰ কাৰণে এটাই উপায়, তুমি প্ৰথমতে দেখা ভকত কেইজনক তুমি কৃষ্ণ বোলা, ৰাম বোলা, তেতিয়াই নেদেখাজন তোমাৰ ওপৰত সন্তুষ্ট হ'ব। আৰু আমি জীৱ হত্যাবিলাক বাদ দিব লাগিব। এটা জীৱবিলাক যেনেকুৱাকে এটা হাঁহ এটাৰ জীয়াই থকাৰ ইচ্ছা আছে, মই যদি হাঁহটোক যদি পটকে মাৰি দিওঁ, যদি আমাৰ সেইটো মানৱতাৰ খাতিৰৰ পৰাও যদি আমি চাওঁ, ভক্তিটো বাৰু বাদেই দিলোঁ, মানৱতাৰ খাতিৰৰ পৰা এই হাঁহটো ইমান ধুনীয়াকৈ খেলি আছে, তাক আনি আমি কোবাই দিলোঁ, এইটো মানৱতাৰ দৃষ্টিৰ পৰা যদি চাওঁ, সেইটো কি বুলি ক'ব? মহাপুৰুষে নাম ধৰি কৈছে, মীন মৃগ ভকত অকাৰণে বৈৰী, নাম ধৰি কৈছে। মীন মানে মাছ, এই মাছকেইটা পুখুৰীত আছে, পুখুৰীৰ পৰা কোনোদিন আহি পেলাই মাছকেইটাই কি কৰা নাই, আমাক আহি পেলাই অন্যায় কৰা নাই। কিন্তু আজি ভকত অভকত চবে ৰাতি আন্ধাৰতে অলপ বানপানী ওলাব লাগে, 3টা বজাতে উঠি মাছ মাৰিবৰ কাৰণে যায়। তেতিয়াহ'লে ভকত আৰু ভকতৰ মাজত পাৰ্থক্যটো থাকিব কি? যদি আমি দেখা জীৱকেইটাকে যদি সন্মান নকৰোঁ, দেখা কেইটাকে ভিতৰত যদি ৰাম নাম নাপাওঁ, আমাৰ বাজনে কিতাপ লিখিছে, তাতে এটা দিছে, কাহিনী এটা দিছে, বৰগীতৰ এটা টুকুৰা এটা দিছে। এই যত জীৱ জংগম কীট পতংগম অগণগ জগতি কায়া নারায়ণ কাহে ভকতি করু তেরা। যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰিকায়, যিমানবিলাক জীৱ জগতত আছে, জীৱবিলাক কীট পতংগ আদি কৰি সমস্ত বিলাকতে ভগৱানৰে কায়া, কায়া মানে হ'ল শৰীৰ। কিন্তু আমি দেখা কায়া কেইটাকে যদি আমি সন্মান নকৰোঁ, নেদেখাজন ক'ৰ পৰা সন্তুষ্ট হ'ব? এইবিলাকতো ঈশ্বৰৰে সৃষ্টি। এটা হ'ল মীন আৰু এটা ক'লে মৃগ। মৃগ মানে হৰিণা। হৰিণাই কাৰো ভাতৰ কাঢ়ি নাখায়, কিন্তু হৰিণাক মৰাৰ কাৰণে মানুহ বহুত, চিকাৰী বহুত,
একদম বাঘেও খেদি যায় একদম মানে কোনো এটা জীৱই মানে সুখত থাকিব নিদিয়ে হৰিণক ঘূৰি ঘূৰি কৰিলে হৰিণাৰ মাংসই গৰি বুলি কৈছে গতিকে সেইকাৰণে এই হৰিণ আৰু সুখ নাই আৰু ক'লে এটা হ'ল ভকত ভকতেও প্ৰকৃত ভকতে কাৰো ভাতৰ কাঢ়ি কাঢ়ি খাব নাযায় কিন্তু তথাপি এই তিনিটা শ্ৰেণীৰ শত্ৰু বহুত মীন মৃগ আৰু ভকত এই তিনিটা শ্ৰেণীৰ শত্ৰু বহুত এনেই শত্ৰু এনেই তাৰমানে একো কৰিব নালাগে এনেই বেয়া পায় তাৰমানে একো কৰিব নালাগে এনেই বেয়া পায় এই হ'ল তিনিটা শ্ৰেণী মাধৱ পুৰুষে কৈছে এই নহয় মহাপুৰুষ শংকৰ গুৰুজনাই কৈছে কীৰ্তনত কৈছে মীন মৃগ সাধুনৰ কাৰণে কৰি কোনো কাৰণ নোহোৱাকে কৰি সেইকাৰণে প্ৰভুসকল বাজনে যিটো কৈছে যে ঈশ্বৰ দৰ্শন কৰিব লাগিলে ঈশ্বৰ পাব লাগিলে ঈশ্বৰ প্ৰাপ্তি আটাইতকৈ এই প্ৰশ্ন হ'ল একদম মানে অতি মানে যদিও সহজ কিন্তু তথাপি জটিল ঈশ্বৰ প্ৰাপ্তি আমি যদি এনেকুৱা সৰু সৰু কথাবিলাকক যদি আমি গুৰুত্ব দিওঁ যে আমি জীৱবিলাকক যদি আমি প্ৰেম কৰিব পাৰোঁ দেখা ভকতকেইজনক যদি প্ৰেম কৰিব পাৰোঁ নেদেখাজন তোমাৰ আগত এনেই প্ৰকট হ'ব আৰু আমি সেইকাৰণে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগে তেওঁক দৰ্শন কৰাৰ কাৰণে কিন্তু আমিতো কোনোদিনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা নকৰোঁ যে হে ভগৱান তোমাক যে দৰ্শন কৰিব লাগিছিল তোমাক পাব লাগিছিল কোনোবাই কওঁ নেকি নকওঁ আমি ঈশ্বৰক দৰ্শন কৰাৰ কাৰণে কোনোদিন নকওঁ কিন্তু ঈশ্বৰৰ সৃষ্টিৰ বস্তুবিলাক আমাক লাগে কিন্তু যাক পালে আৰু পাবৰ কাৰণে বাকী নাথাকে আমি আৰু সেইটো পাবৰ কাৰণে কেতিয়াও ইচ্ছা নকৰোঁ যি ভগৱন্ত পুৰুষক পালে আৰু পাবৰ কাৰণে আপোনাৰ মোৰ আৰু একোৱেই বাকী নাথাকে যাক দৰ্শন পালে আৰু এই জগতত একো দেখিবৰ কাৰণে বাকী নৰয় আমি সেইজনক দৰ্শন কৰিবৰ কাৰণে আমি ইচ্ছা নকৰোঁ সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে গুৰু ভাৱ কৰিব গৈ যে হে ভগৱান মোক যাতে তুমি দৰ্শন দিয়া এই জনমতেই যাতে মোৰ দৰ্শন হয় আৰু মোৰ যদি তোমাক দৰ্শন কৰাৰ কাৰণে যদি উপযুক্ত হোৱাও নাই তুমি যাতে সেই উপযুক্তটো তুমি যাতে মোক বনাই লোৱা আৰু এইটো তুমিয়েই কৰি ল'ব লাগিব আৰু হয় মই তোমাক বাস্তৱত দৰ্শন কৰাৰ কাৰণে মই যোগ্য নহ'বও পাৰোঁ কিন্তু সপোনত হ'লেও যাতে মই তোমাৰ দৰ্শন পাওঁ সপোনত হ'লে যাতে তোমাৰ ভকতৰ হ'লেও যাতে দৰ্শন পাওঁ এইটোৱে যাতে তুমি কৃপা কৰা এইবুলি ল'ব লাগে কিন্তু আমি তাকে নকৰি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ কেনেকৈ বোলে ভগৱান একগছি চাকি জ্বলাইছোঁ চাকি জ্বলাই আমি কৈছোঁ বোলে ভগৱান ধনং দেহি ধন দিয়া বিদ্যাং দেহি বিদ্যা দিয়া পুত্ৰং দেহি পুত্ৰ দিয়া মনোৰমা ভাৰ্যাং দেহি কেৱল দেহি আৰু দেহি দিয়ক আৰু দিয়ক মোক ইটো নাই সেইটো নাই নাইটোৰ গুৰতেই ধৰি আছোঁ বোলে মোৰ একো নাই আৰু নাই নাই কৰি থাকোঁতে কি হৈছে আমাৰ নোহোৱাই চলি গৈছে আমি ভগৱানৰ ওচৰত আমি যে কি পাইছোঁ ভগৱানে যে আমাক যে এই মনৰ তনুটো যে দিছে ইয়াতকৈ আৰু তেওঁৰ দিব লগা আৰু একোৱেই নাই পূৰ্বতো এই যে মনুষ্য শৰীৰটো দিছে তেওঁ ইয়াতকৈ আৰু তেওঁৰ দিব লগা একোৱেই নাই কিন্তু আমি এনেকুৱা মূৰ্খামি কৰোঁ আমি আকৌ তেওঁক ওলোটাই প্ৰশ্ন কৰোঁ তেওঁনো মোক কি দিলে এই বুলি আমি প্ৰশ্ন কৰোঁ তেওঁনো মোক কি দিলে এই বুলি আমি ঈশ্বৰৰ ওচৰত আমি প্ৰশ্ন কৰোঁ কিন্তু নহয় ভগৱানে আমাক এই দেহটো দিছে বাকী জীৱবিলাকক চাব সিহঁতে ঠাণ্ডাত কিমান কি হৈ থাকে এখন কাপোৰ উৰিব নাপায় গৰমত এখন ফেন ল'ব নাপায় আমি এটা গৰম লাগিছে ত্ৰিপাল টনি লৈছোঁ ৰ'দ দিছে ত্ৰিপাল টনি লৈছোঁ আৰু কেতিয়াবা এচিত থাকিম বিচনী ঘূৰাম নিজে কাৰেণ্ট গ'লে বিচনী ঘূৰাম ইমানখিনি আমাক দিছে ঈশ্বৰে কিন্তু তথাপি যদি আমি ভক্তি নকৰোঁ আৰু এইবিলাক কি ক্ষমা আছে এইবিলাকৰ ক্ষমা নাই সেইকাৰণে যিমানলৈ শুনি আছে সেইসকলক কৈছোঁ আজি তুমি বৈষ্ণৱ হোৱা নাই ঠিকে আছে কিন্তু এদিন বৈষ্ণৱ কৰাব কোনে যম ৰজাই বৈষ্ণৱ ঠিক কৰাব এদিন আপোনাব জমে ভকতে ধুনীয়াকৈ কৈ থাকিব বাবা আহা সাধু সংগত আহা কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা ভকতে ধুনীয়াকৈ কৈ থাকিব মৰম কৰি বুজনি দি থাকিব আহাচোন আহা এবাৰ কৃষ্ণ নাম লোৱাচোন শুনাচোন এবাৰ কৃষ্ণ বুলি কোৱাচোন বুলি ভকতে ধুনীয়াকৈ আইমা দি ক'ব কিন্তু এই আইমা কিন্তু জমে সেইদিনা নিদিব তিনিটা ভয়ংকৰ জমদূত যেতিয়া আহিব তেতিয়া তেওঁলোকে যেতিয়া নেকি একদম দীঘল দীঘল দাঁত লৈ দূৰৰ পৰাই দেখিব তেতিয়া পেচাব পায়খানা বাহিৰ হৈ যাব হুচ বাহিৰ হৈ যাব সেইদিনা তেওঁৰ ৰাম নাম লওঁতে চুক্তি হৰাই যাব আৰু সেইদিনা শৰণ দিব জমে ভয়ত শৰণ ল'ব লাগিব সেইদিনা আৰু সেইকাৰণে সময় থাকোঁতে যদি তেওঁৰ নাম ধন কামাই কৰিব নোৱাৰে এই লোকৰ পৰা কি লৈ যাব তেওঁৰ যিমানেই ধন নাথাকক কিয় তেওঁৰ যিমানেই বেংক বেলেঞ্চ নাথাকক কিয় কি লৈ যাব তেওঁ ইয়াৰ পৰা কিবা লৈ যাব পাৰিব একো লৈ যাব নোৱাৰে একো লৈ যাব নোৱাৰে কি লৈ যাব তেওঁ ইয়াৰ পৰা পাপৰ আৰু পুণ্যৰ এই টোপোলা দুটা লৈ যাব লগত একো নাযায়
ও ধন ধন বুলি মই ধান সাঁচি লৈ বহুদিন খাম লম বুলি যাবৰ পৰতে টানি বাহিৰ কৰে ঘৰ চোৱা যাব বুলি ও বাছা মোৰ ঘৰ চোৱা যাব বুলি ধন ধন বুলি আমি লৈ আছো কিন্তু যোৱাৰ সময়ত কি কৰিব টানি বাহিৰ কৰাই দিব তাৰপিছত কোন যাব লগত ঘৰৰ পিছৰ জাতি বা জুতিহে লগত যাব বুলি কৈছে ও ঘৰৰ পাছৰ জাতি বাৰে জুতি হিউ মোৰ সহোদৰ ভাই জীয়াই থাকো মানে কৰো কাঠি কামি মৰিলে লগতে যায় ও বাছা মোৰ মৰিলে লগতে যায় ঘৰৰ পিছৰ জাতি বা জুতিয়ে লগত যাব বেলেগ আৰু কোনো নাযায় সেইকাৰণে কৈছে আৰু না কান্দিবি তোৰ বাছা মোৰ আৰু না কান্দিবি তই নৰতনু দেহা এৰি থৈ বাছা যাব যে লাগিব তই নৰতনু দেহাটো এৰি থৈ যাব লাগিব সেইদিনা কি কৰিব মানুহটো ঠিকেই পৰি থাকে সেইদিনা দেহাটো ঠিকেই পৰি থাকে সেইদিনা বোলে কোন নাই আমাৰ তেওঁ নাই বুলি কয় আমাৰ তেওঁ নাই আৰে তেওঁতো ধাৰীখনতো ঠিকেই বহি আছে ধাৰীখনতো তেওঁ ঠিকেই শুই আছে ইয়াতে হাত কেইখনতো একে আছে চকু কেইটাও আছে ওলাই যোৱা নাই ভৰি কেইখনো আছে বোলে কোন নাই আমাৰ তেওঁ নাই কোন তেওঁ নাই বোলে আত্মাটো নাই সেইদিনা তুমি বিচাৰিলা আত্মাৰ কথা আগতে তুমি আত্মাৰ খাদ্য দিলা নে নিদিলা আত্মাটো লঘন কৰিয়ে গুচি গ'ল তুমি দেহৰহে খাদ্য দিলা মাছ মাংস কণী এইবিলাক দেহৰহে খাদ্য দিলা জীৱাৰ খাদ্য কিন্তু আত্মাৰ খাদ্যটো নিদিলা এই আত্মাৰ খাদ্যই হ'ল কি হৰিনাম এই হৰিনামে মানুহে লৈ যাব পাৰিব এই ভূলোকৰ পৰা ভুৱলোক জনলোক মহলোক তপলোক সত্যলোকত ব্ৰহ্মালৈকে ব্ৰহ্মাৰ ভুৱনৰ ওপৰত বৈকুণ্ঠ ইমান কেইটা স্তৰ পাৰ হ'ব লাগিলে কি লাগিব নাম ধন লাগিব নামৰ বাহিৰে বেলেগ আৰু গতি নাই আমি এইখিনি যদি আমাৰ চিপাঝাৰ চকত বা দেৱমণিৰ চকত যদি আমি চাহ খাব লগা হয় তেতিয়া চাহ খাব লাগিলে কি লাগিব এই ধনটো লাগিব এই ধনটো নহলে কোনোবাই দিবনে চাহ নিদিয়ে এই ধন যেনেকুৱাকে এইখন দুনিয়াত চলিবৰ কাৰণে যেনেকুৱাকে এইটো ধন লাগে ইয়াৰ পৰা ওপৰলৈ যাবৰ কাৰণে এটা আত্মা উৰ্ধগতি হ'বৰ কাৰণে সেই ধনটো লাগিব কি ধন নাম ধন তাকে কৈছে এয়া নধন নলাগয় নাম ধন দীনা জয়ৰ ঘূৰণন ধন হেৰা জয় ৰামে জয় ৰঘুৰ নন্দন আন ধন নালাগে কি ধন লাগে কেৱল নাম ধন লাগে নাম ধনেৰে যাতে হে ভগৱান তুমি মোক কিনি লোৱা মোক কিনা কিনা প্ৰভু মোক কিনা কিনা জয় ৰঘুৰ নন্দন হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰ নন্দন মোক কিহেৰে কিনি লোৱা তোমাৰ নাম ধনেৰে যাতে মোক কিনি লোৱা এই ভগৱান এইবুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে আৰু এই ধনটো যিয়ে ল'ব পাৰিব এই ধনৰ বিনিময়তহে এটা আত্মা ঊৰ্ধ্বগতি হ'ব নহলে কিন্তু এটা আত্মা ইয়াতে অধোগতি হৈ থাকিব ইয়াতে পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী জঠৰে শয়নম পুনৰবাৰ জনম পুনৰবাৰ মৰণ পুনৰবাৰ জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিবলগীয়া হ'ব এটা আত্মা যদি তেওঁ কি নকৰে নাম ধন যদি নলয় তেওঁ যদি নামৰ ওপৰত যদি আস্থা নিষ্ঠা নাৰাখে সেইকাৰণে প্ৰভুসকল আমি নামৰ ওপৰত আস্থা ৰাখিব লাগে নিষ্ঠা ৰাখিব লাগে
এই নামেহে তৰাব, নামৰ বাহিৰে আৰু অন্য গতি নাই। এতিয়া মানুহজন আমি মই আৰু মোৰ শৰীৰটো সম্পূৰ্ণ বেলেগ বেলেগ, এইটো আমি জানি ল'ব লাগিব। মই আৰু মোৰ শৰীৰটো হ'ল সম্পূৰ্ণ বেলেগ বেলেগ। মই কোন? মই হলো এটা আত্মা। এটা ভাগৱত শুনিলে আমি প্ৰথমতে এইখিনি বস্তু আমি ক্লিয়াৰ হৈ ল'ব লাগে। মই কোন? মই হলো এটা আত্মা। এই হাতকেইখন কাৰ বুলি ক'লে কি বুলি ক'ব? উত্তৰটো কি বুলি আহিব? হাতকেইখন মোৰ বুলি ক'ব। কোনোবাই ক'ব নেকি মই হাত, এনেকৈ কয় নেকি? নকয়। হাতকেইখন মোৰহে হাত। ভৰিকেইখন কাৰ? মোৰ ভৰি। পেটটো কাৰ? মোৰ। তাৰমানে চব মোৰহে বুলি উত্তৰটো আহিব। কোনোবাই মই দাঁত, মই চকু এনেকে নকয়, তাৰমানে মোৰহে বিলাক। তাৰমানে মোৰ আৰু মোৰ, মই আৰু মোৰ শৰীৰটো সম্পূৰ্ণ বেলেগ বেলেগ, এটাই নহয়। তাৰমানে বুজি ল'লে নহয়? মোৰ মানে কোনে মই কৈ আছো? মই হলো এটা আত্মা। মই কৈ আছো বোলে এইটো দেহাটো মোৰহে, ময়েই দেহা নহয়। মই ওলাই গলে এই দেহাটো ইয়াতেই পৰি থাকিব। এই দেহাৰ মূল্য নাই, পুরা দিলে হইবে চাই, প্রাণবায়ু সারিয়া যাইবে, নদীর কূলে হইবে বাসর অন্তিম কালে। আমাৰ জুবিন দাৰ ফটোখন গাইছে নহয়, শ্ৰদ্ধাঞ্জলি চবতে দিয়ে। তেওঁ গাইছে এইটো গীত। নদীর কূলে হইবে বাসর অন্তিম কালে, নদীর কূলাতহে বাহ হ'ব। হে মন মোৰ ৰচনা, তুমি কি আর জানো না, সঙ্গে টুকাও যাবে না, সময় থাকিতে কেনে গুরু ভজিল না। সময় থাকোতে তই কিয় গুৰু ভজা নাই? জুবিন গাৰ্গে কৈছে সময় থাকোতে তই কিয় গুৰু ভজা নাই? সময় থাকোতে গুৰু ভজনা কৰা, সময় যোৱাৰ পিছত কিন্তু এদিন পস্তাবা। সেইদিনা এই কথাবিলাক মনত ৰব। এইদিনা যে ভাগৱতত কৈছিলে, কিমান কিমান যে সাধু সন্তই মোক কৈ আছিলে, মই নামানিলো, সেইদিনা কিন্তু পস্তাবা। ভাগৱতে তাকে কৈছে। এইটো কোচ ৰাজবংশী গীত। এই দেহাৰ মূল্য নাই, পুৰা দিলে হইবে চাই। দেহাটোৰ মূল্য নাই, পুৰি দিয়াৰ লগে লগে এইটো চাই হৈ যাব। এইটো চাই হৈ যাব, একো নাই। আনকি এই দেহাটো কিহৰ দেহা বাৰু? এই দেহাটো কেৱল মলৰহে দেহা। এইটো মলৰ দেহা। কাৰোবাৰ পিহিলে কিবা ভাল বস্তু ওলাই নেকি? এইফালে পিহিলে কাৰোবাৰ ভাল বস্তু ওলাই নে? কি ওলাই? মল ওলাব। ভাত খাইলে কাৰোবাৰ ভাল বস্তু ওলাই নেকি? মল হৈয়ে ওলাব। পানী খালে কি হৈ ওলাব? মল হৈয়ে ওলাব। সেইকাৰণে এই দেহটোক লৈ ইমান অহংকাৰ কৰি লাভ নাই। কি কৈছে? ও নাম লোৱা, ও মলৰ দেহা নহয় যোগমীয়া, ও নাম লোৱা নহয় দেহা সোণে ৰূপে গঢ়া। এইটো মলৰ দেহা, এইটো যোগমীয়া নহয়। আজি হাঁহি আছো, কবতো নোৱাৰো কালি বা কি আছে। এইটো মানে যোগমীয়া নহয়, নহয় যোগমীয়া। এই সোণৰ নহয়, ৰূপৰ নহয়, নহয় মীনা কৰা মানৱী দেহা নহয় যোগমীয়া। এইটো যোগমীয়া নহয়, সোণৰো নহয়, ৰূপৰো নহয়। ঐ মানৱী দেহা সোণে জানো গঢ়া, এই মানৱী দেহা ৰূপে জানো গঢ়া। ও সোণৰ নহয়, ৰূপৰ নহয়, নহয় মীনা কৰা মানৱী দেহা নহয় যোগমীয়া। এইটো যোগমীয়া দেহা নহয়। এইটো আজি আছে কাইলৈ নাই, কি জানে? হাতে বাটে কৈতে মিলৈ মৰম, হাততহে মিলে নে বাটতহে মৰম মিলে আমি কোনেও নাজানো। সেইকাৰণে এই দেহটোক লৈ আমি কি কৰিব নালাগে? অহংকাৰ কৰিব নালাগে। সেইকাৰণে প্ৰভুসকলে এইটোতেই বুজি ল'ব যে মই আৰু মোৰ দেহটো সম্পূৰ্ণ বেলেগ বেলেগ। এইবিলাক কাপোৰ কানি, কিবা কলা বগা, ওখ চাপৰ, ধনী দুখীয়া, পুৰুষ মহিলা, এইবিলাক হ'ল দেহৰহে ধৰ্ম। আত্মা ধৰ্ম কি? আত্মা ইয়াত চব সমান। এইটো হ'ল আত্মধৰ্ম। গতিকে এতিয়া কৈছে, হিৰণ্যকশিপুৰে প্ৰহ্লাদক কৈছে, তোৰ মৰিবৰ কাৰণে ইমানেই ইচ্ছা আছে, মৰিবাক লাগি যাৰ নিকট হয়, নিশ্চয় স্বভাৱৰ এই দুখন আহি কয়, তোৰো কালো আঁকি ভৈল জানিলো নিশ্চয়,
হে মন্দ বুদ্ধি মোক হাঁহদুৰা কয় এই মন্দ বুদ্ধি তোৰ এই মন্দ বুদ্ধি লেতেৰা বুদ্ধি ক'ৰ পৰা ওলাল তই মোকো হাঁহা মোকো ঠাট্টা কৰা এই বুলি আজি হিৰণ্যকশিপুৱে তেওঁৰ কণমানি মৰম লগা পুত্ৰ প্ৰহ্লাদৰ দৰে এগৰাকী বৈষ্ণৱৰ আগত তেনেকুৱাকে কথোপকথন কৰি আছে। হে ৰাম তিনিও লোকৰ দেশ মইকে ঈশ্বৰ ও মুকৰি মান তই ঈশ্বৰ তোহৰ হীৰক কাটো মই খান্দা ধৰিম ও দেখো আজি কেন মতে ৰাখে তোৰ হৰি মই আজি খান্দা লৈ আজি তোক কাটো তোক তোৰ হৰিয়ে কেনেকে ৰক্ষা কৰে আজি মই তোক কাটিয়েই দিওঁ এই বুলি হিৰণ্যকশিপুৱে এখন প্ৰচণ্ড এখন খান্দা লৈ ভক্ত প্ৰহ্লাদক কাটিবৰ কাৰণে উদ্যত হৈছে। কাটিয়েই দিওঁ মই অলৌকিকৰ ঈশ্বৰ তিৰু লোকৰ দেশ মই ঈশ্বৰ এই ত্ৰিভুৱনৰ ভিতৰত দেখা মই ঈশ্বৰ মোৰ ভয়ত কম্পমান আজি দেৱলোক মই যদি দেৱলোকৰ পিনে এবাৰ যদি চাই দিওঁ দেৱতাসকলে ভয়তে কম্পমান হৈ থাকে গন্ধৰ্ব কিন্নৰ কত কি কম্পমান হৈ থাকে আজি তই মোক ঈশ্বৰ বুলি নামান এই বুলি প্ৰহ্লাদৰ ওচৰত কি কৰিছে নিজৰ দেউতাকে এইবিলাক মানে কৈ আছে। তোৰ হীৰক কাটো খান্দা ধৰি মই তোৰ শিৰ কাটো খান্দা ধৰি কেনমতে আজি দেখো আজি কেনমতে ৰাখে তোৰ হৰি তোৰ হৰিয়ে আজি কেনেকে ৰক্ষা কৰে আজি মই চাম। হৰিয়ে ৰক্ষা কৰিলে জানো কোনোবাই কাৰোবাক মাৰিব পাৰে ভাওনাত গায় এটা গীত ও ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে ও ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে ও নাৰায়ণ ও নাৰায়ণ ও নাৰায়ণ ও নাৰায়ণ হৰিয়ে যদি কাৰোবাক ৰাখিব ইচ্ছা কৰে কোনোবাই মাৰিব পাৰে আৰু হৰিয়ে যদি কাৰোবাক মাৰিবৰ কাৰণে ইচ্ছা কৰে কোনোবাই ৰাখিব পাৰে। আজি হিৰণ্যকশিপুৱে ভক্ত প্ৰহ্লাদক মাৰিবৰ কাৰণে ইচ্ছা কৰিছে কোন হিৰণ্যকশিপুৱে তেওঁক মাৰিব পাৰিব যি হৰিয়ে তেওঁক মোৰ বুলি স্বীকাৰ কৰিছে যি ভগৱন্ত পুৰুষে প্ৰহ্লাদক মোৰ বুলি স্বীকাৰ কৰিছে সেইজনক আৰু কোনেও মাৰিব নোৱাৰে। সেইকাৰণে হে প্ৰভুসকল আপোনালোকৰ ভিতৰতো যদি এনেকুৱা আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোক নিজেই হওক যদি ঈশ্বৰৰ পিনে যদি মন প্ৰাণ দিছে কোনো এনেকুৱা শক্তি নাই কোনো এনেকুৱা তাবিজ নাই কোনো এনেকুৱা জৰা ফুটা নাই কোনো এনেকুৱা মাৰণ শক্তি নাই যে কোনোবাই ভকতক বশ কৰিব পাৰে। ভগৱান কৈছে যে হৰিৰ কৃপাত কি কৰিব পাৰে বিঘ্নি মূৰত ভৰি দিয়া হৰি গুণ গাই আছে কোনে এজন ভকতে বিঘ্নি মূৰত ভৰি থৈ হৰি গুণ গাই নাচিব পাৰে কোনে এজন ভকতে। সেইকাৰণে ভকতৰ শৰীৰত কোনো ধৰণৰ এই যে জাপ তাবিজ মাদেলি এইবিলাক বস্তু ভকতে সেইকাৰণে নলয় সেইবিলাকৰ ওপৰত কোনো আস্থা নাৰাখে আৰু যিসকলে ৰাখি আছে মই তেওঁলোককো আজি এই পাঠৰ মাজৰ পৰাই কৈছো একদম বিশ্বাস ৰাখক হৰি নামত বিশ্বাস ৰাখক। আপোনাক যদি কোনোবা শক্তিয়ে যদি অপশক্তি কৰিবৰ কাৰণে চেষ্টা কৰি আছে কোনোবা গ্ৰহই হওক কোনোবা বেয়া বুদ্ধি হওক কোনোবা দুষ্ট মানুহে হওক যদি আপোনাৰ ওপৰত কোনোবাই যদি মাৰণ শক্তি যদি প্ৰয়োগ কৰি আছে তন্ত্ৰ মন্ত্ৰ যদি প্ৰয়োগ কৰি আছে আজিৰ পৰা নাম জপ কৰাৰ আৰম্ভ কৰি দিয়ক ওলোটাকৈ তেওঁৰ গাত লাগিব ওলোটাকৈ তেওঁ ফচিব। নিষ্ঠা ৰাখক নামৰ ওপৰত নিষ্ঠা ৰাখক কোনো ধৰণৰ তাপ জাবিছত কিবা গতি ৰাখিব নালাগে কিন্তু মানুহৰ বিশ্বাস হ'ল মানুহৰ বিশ্বাস হ'ল এই পানীখিনিত হ'ল মানুহৰ বিশ্বাস। কোনোবাই যদি এনেকৈ পানী মাৰি দিয়ে এই পানীটো খুব বিশ্বাস মানুহৰ নামত বিশ্বাস নাই
এনেকে যদি কোনোবাই অলপ জাৰা বুকা পানী মাৰি দিয়ে, পানীত খুব বিশ্বাস। কেনেকে দেৱে পানী মাৰি দিয়ে? ওম পবিত্ৰ হো পবিত্ৰ বা সৰ্বাৱস্থান গতু পিবা ইহ স্মৰে পুণ্ডৰীকাক্ষং সৰ্বাভ্যন্তৰং শুচি। এই বুলি যদি কোনোবাই পানী মাৰি দিয়ে, পানীত খুব বিশ্বাস, মানুহৰ নামত বিশ্বাস নাই। ইয়াতকৈ আৰু দুৰ্ভগীয়া কি আছে? দেৱে পানী মাৰি কি কৈছে? ওম পবিত্ৰ হ পবিত্ৰ বা, তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা, সৰ্বাৱস্থান গতু পিবা, তুমি যি অৱস্থাতে নাথাকা কিয়, ইয় স্মৰে পুণ্ডৰীকাক্ষ, তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা, সৰ্বাভ্যন্তৰং শুচি। তেতিয়াহে তুমি বাহিৰে ভিতৰে শুচি হবা। নহলে তোমাক কোনোবাই পানী মাৰি শুচি কৰিব পাৰে? তোমাক পিণ্ড দি গতি কৰিব পাৰিব? কেতিয়াও নোৱাৰে। এইটো এটা লোকাচাৰহে, এইটো এটা লোকাচাৰ, কেতিয়াও নোৱাৰে। যদি নাম নলোৱা, নাম নললে, পুণ্ডৰীকাক্ষ ঈশ্বৰ কৃষ্ণৰ নাম যদি নলোৱা, কোনো কাৰণত কোনেও তোমাক গতি দিব নোৱাৰে। বাৰ বাৰ জনম মৰণৰ পাক চক্ৰত ঘূৰি ফুৰিব লগা হ'ব, 84 লক্ষ জুনিত ভ্ৰমণ কৰি ফুৰিব লগা হ'ব। সেইকাৰণে সেই প্ৰভুসকল, আজি হিৰণ্যকশিপুৱে যি ভক্ত প্ৰহ্লাদৰ ওপৰত খান্দা ধৰিছে, যদি কোনোবাই বৈষ্ণৱৰ ওপৰত এনেকুৱা দ্ৰোহ আচৰণ কৰিব আহে, যদি কোনোবাই বৈষ্ণৱ ভকতৰ ওপৰত যদি কোনোবাই দ্ৰোহ আচৰণ কৰিব আহে, তেওঁৰ গতিও ভক্তক ভগৱন্ত পুৰুষে যেনেকে ৰক্ষা কৰিছে নৰসিংহ ৰূপ লৈ, এই নৰসিংহ ভগৱানে তেওঁকো ৰক্ষা কৰে। সেইকাৰণে সংকটৰ সময়ত নৰসিংহ ভগৱানক স্মৰণ কৰিব লাগে। যদি কোনো বচাব নাই এতিয়া এই সময়খিনিত, নৰসিংহ ভগৱানক স্মৰণ কৰিব লাগে। এই সময়খিনিতহে তেওঁ ৰক্ষা কৰিব পাৰে। এই হ'ল ভক্তক ৰক্ষা কৰাৰ কাৰণে ভগৱানে কৈছে, ভগৱানে কি বুলি কৈছে যে হে অৰ্জুন, যে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং ত্বং সর্ব পাপেভ্যো মুখ্যস্বামী মা শিষ্যঃ। হে অৰ্জুন, তুমি সমস্ত বিলাক বাদ দি তুমি মোৰ ওচৰত শৰণাপন্ন হোৱা, তেতিয়া মই কি কৰিম? সমস্ত ৰক্ষা কৰিম। সমস্ত পাপ যিমানে যি নাথাকক কিয় সমস্তৰ পৰা ৰক্ষা পাবা। তেতিয়া যেতিয়া নেকি মানুহে সমস্ত ঈশ্বৰৰ ওচৰত অৰ্পণ কৰে, কাই বাক্য মানে যেতিয়া ঈশ্বৰৰ ওচৰত অৰ্পণ কৰে, যিহেতু প্ৰহ্লাদে সমস্ত ঈশ্বৰৰ ওচৰত সমৰ্পণ, সেইকাৰণে প্ৰহ্লাদক আজি কি কৰিছে? ভগৱন্ত পুৰুষে কৃপা কৰিব। হেৰামে হিমতে বাৰম্বাৰ গালি কপাৰিল, ঠাণ্ডালয়া দিদি ভূতে ক্ৰোধত জ্বলিল, আসনৰ পৰা গয়া মাতে ক্ৰোধ কৰি, অহয়ৰে কুপুত্তম কৈতনো আছে হৰি। খান্দালৈ ভক্ত প্ৰহ্লাদৰ ওচৰত আজি দিতিৰ পুত্ৰই কৈছে, আজি দিতিৰ পুত্ৰ, দিতিৰ যিহেতু গোটেই পুত্ৰবিলাক অসুৰ। কিয় অসুৰ হ'ল? কিয় অসুৰ হ'ল কথাটো আহিলে, কিয় অসুৰ হ'ব লগা হ'ল? আজি বিশেষকে উদীয়মান প্ৰজন্ম বিলাকে জানিব লাগে অসুৰ কিয় হ'ল। একেজনেই বাপেক, এটাৰ কইনাৰ অসুৰ হ'ল, এটাৰ দেৱলোক হ'ল। কিয় হ'ল? কাৰণ সন্ধিয়াৰ সময়ত যদি কোনোবাই সংগম কৰি যদি সন্তান জন্ম দিব যায়, সেই সন্তান অসুৰেই হ'ব। দিনৰ ভাগত যদি কোনোবাই সন্তান কামনা কৰে, সেই সন্তান অসুৰ নহয়, ক্ষীণ মানসিকতা নহয়, কি হ'ব? ভাগৱত শুনিব কোনোবাই আহে নাহে? ভাগৱত বুঢ়াবিলাকৰ কাৰণে বুলি ভাবি থাকো, ভাগৱত উঠি অহা প্ৰজন্মৰ কাৰণে, যিসকলে সন্তান কামনা কৰে, এই চেগতেই কৈছো তেওঁলোকক, যিসকলে সন্তান কামনা কৰে, অষ্ট প্ৰহৰৰ ভিতৰত গোটেই প্ৰহৰ বাদ দি, ৰাতিৰ আৰু 2-3টা প্ৰহৰ বাদ দি তাৰ পিছৰ প্ৰহৰৰ পৰা যিসকলে সন্তান প্ৰাপ্তিৰ কামনা কৰে, সেই সন্তান খুব তীক্ষ্ণ হ'ব। যদি ঈশ্বৰৰ নাম লৈ যদি তেনেকুৱা এটা সন্তান কামনা কৰে, খুব সুন্দৰ হ'ব। আৰু যদি কোনোবাই দিনৰ ভাগত বা সন্ধিয়াৰ সময়ত তেওঁলোকে ৰতি ক্ৰিয়া কৰাৰ কাৰণে আজি হিৰণ্যকশিপুৰ শিশুৰ দৰে এগৰাকী দুষ্ট সন্তানৰ দ্বিতীয় জন্ম দিব লগা হয়। এইটো কাৰণ, আৰু সেইকাৰণে এইবিলাক ভুগি আছে, এইবিলাক ভুগিব লগা হয়। পিছত মানে দেৱতাসকলৰ শান্তি নাই। এটা দুষ্ট সন্তান আহিলে মাক দেউতাকৰতো শান্তি নাই, আৰু ওচৰ চুবুৰীয়াৰো শান্তি নাই, গোটেই দেশখনৰ শান্তি নাই। সেইকাৰণে ভাল সন্তান আনিবৰ কাৰণে আমি কি কৰিব লাগে? আমি জনা শুনা ব্যক্তিবিলাকৰ পৰা আমি আদৰ্শ ল'ব লাগে, সুধিব লাগে।
তেতিয়াহে আমাৰ সেইবিলাক কুসন্তান আহিব, নহ'লে কিন্তু কোনো কাৰণত এইবিলাক নাহে। এনেই কুকুৰৰ নিচিনা মেকুৰীৰ নিচিনাবিলাকে আহিব। এই যে কিছুমানে মোবাইল লাগে বুলি ঘৰ চৰ ভাঙি দিয়া সন্তানবিলাক জন্ম পায়, এখন চাইকেল নিদিয়াৰ কাৰণে যে ঘৰৰ বেৰা চেৰা ভাঙি দিয়ে, বাইক লাগে, এইবিলাক যে লাগে বুলি ভাঙি দিয়ে, কিহৰ কাৰণে জন্ম পায়? তাৰ মূল কাৰণেই হ'ল সন্তান গৰ্ভত থকা অৱস্থাত, গৰ্ভত স্থিতিৰ অৱস্থাত যদি কোনোবাই যদি ঠিকমতে যদি ল'ব নোৱাৰে, সেই সন্তানে কিন্তু ভৱিষ্যতে মাকৰ দেউতাকৰ মূৰ খাই দিব। গতিকে সেইকাৰণে সন্তান জন্ম দিব লাগিলে আমি কি কৰিব লাগিব? যেনেকুৱাকে ঘৰৰ ভেটিটো আগতে বনাই ল'ব লাগিব, তাৰ পিছতহে ওপৰত কেইটাল্লা বনায়। ফাউণ্ডেশ্যনটো যদি মজবুত নহয়, তেতিয়াহ'লে ঘৰটো আপুনি ওপৰলৈ দিব নোৱাৰে, ভাঙি পৰিব। ঠিক তেনেকুৱাকে ভেটিটো মজবুত কৰক। ভেটিটো মানে কি? গৰ্ভত স্থিতি কৰাৰ দিনাৰ পৰা যদি কোনোবাই পূৰ্ণিমাৰ দিনা যদি কোনোবাই সন্তানৰ কামনা কৰে, বা সন্তান যদি গৰ্ভত স্থিতি কৰে, মৰা হৰ দিনা যদি কোনোবাই, তেনেকুৱা অমাৱস্যাৰ দিনা যদি কোনোবাই সন্তান স্থিতি কৰে, এনেকুৱা ধৰণৰ বাৰ তিথি সন্ধিয়াৰ সময়ত, এনেকুৱা ধৰণৰ যদি এই সময়বিলাকত যদি কোনোবাই স্থিতি কৰে, সন্তান কেতিয়াও ভাল নহয়। সেইকাৰণে যিসকলে ভৱিষ্যত সন্তান কামনা কৰে, তেওঁলোকক মই খোলাখুলি কৈছো, তেওঁলোকে কি কৰিব? যে শেষৰ সময়ত, অন্ততঃ যিটো সময়ত নেকি ঋষিমুনিসকলে সাধনা কৰে, সেই সময়খিনিৰ পৰা সন্তান কামনাত লাগিব। সেই সময়খিনিত ঈশ্বৰে কৃপা কৰিব, আৰু তেতিয়াহ'লে তোমাৰ ঘৰখন সুন্দৰ হ'ব, আৰু এই বস্তুবিলাক দি থৈ যাব পাৰিবা। নহ'লে এইবিলাক কাক দি থৈ যাবা? তুমি বহুত ধন সম্পত্তি অৰ্জন নকৰিলা কিয়? কাক দি থৈ যাবা ধন সম্পত্তিবিলাক? কিন্তু খৰচেই কৰিব নোৱাৰিব নহয়, সি য'তে ত'তে খৰচ কৰিব, মদ খাব, ভাং খাব, ড্ৰাগছ খাব, খাই উৰাই দিব। পিছত যায় মাক দেউতাকক খবৰে নোহোৱা হ'ব যায়। ইয়াৰ আগতে এজনে কৈছে নহয়, থিয় হৈ তেওঁ কৈ আছিল, এতিয়া ঘৰৰ ভিতৰতে মানে তলা লগা অৱস্থাতে মাক দেউতাক মৰি থাকে, চোৱা মানুহ নাই, গেলি পচি থাকে। কিয় হয় এইবিলাক? তাৰ কাৰণে হ'ল এইবিলাক, আমি সন্তান জন্ম দিব লাগে দি আছো, কিন্তু কোনো ধৰণৰ সন্তানক আমি মানুহ কৰা নাই। এটা ইঞ্জিন এটা বনাইছো। এবাৰ হাতী আৰু কুকুৰৰ এনেকে কাজিয়া লাগিল। কুকুৰে কয় হাতীটোক বোলে, হেৰি নহয়, হাতীটো বোলে সদায় চাই বোলে, হেৰি মই দেখোন 6 মাহে পোৱালি জন্ম দি থাকো, তোৰ দেখোন পোৱালিয়ে হোৱা নাই বুলি হাতীটোৰ পিনে ঘূৰি ঘূৰি সদায় হাতীটোক ঠাট্টা কৰে। হাতীটোক সদায় ঠাট্টা কৰে, তোৰ দেখোন পোৱালি নাই, মোৰ চোৱা, এয়া 6টা জন্ম পালে, এইবাৰ 5টা জন্ম পালে, এইবাৰ 4টা জন্ম পালে, এইবাৰ 8টা জন্ম পালে, দি আছে। হাতীটোৱে একো নকয়, মনে মনে থাকে। তাৰপিছত যথা সময়ত এদিন হাতীটোৰ পৰা পোৱালি জন্ম হ'ল। হাতীটোৱে সেইদিনা কুকুৰটোক মাতি কৈছে, তই এইফালে আহ। মাতি কৈছে, চা, মোৰ সন্তান জন্ম হোৱাৰ লগে লগে আজি বসুমতীও একদম কঁপি গৈছে, ধপচকে পৰি গৈছে, কঁপি গৈছে। মোৰ সন্তান জন্ম হোৱাৰ লগে লগে আজি তোৰ দৰে এইবিলাক কুকুৰবিলাক চব চাই দিছে, এইবিলাক মোৰ ওচৰত আহিবই পৰা নাই। আজি মোৰ সন্তান জন্ম হোৱাৰ লগে লগে কি কৰিছে? মানুহে আগুৰি ধৰিছে, ইটো সিটো কিবা খুৱাব। তোৰ কেইটা জন্ম পালে, কেইটা খুৱাই? কোনোবাই দেখোন এৰি থৈ আহে ৰাস্তাই ঘাটে। তই যে ইমান সন্তান জন্ম দিলি, কিবা লেখ যোগ আছে? কোনো দেখোন নাই, ইটোই ফৰপট মাৰে, সেইটোৱে গৰম পানী ঢালি দিয়ে, কি কৰে? তহঁতৰ দেখোন সুখ শান্তিয়ে নাই। তাৰমানে কি প্ৰভুসকল, সন্তান কেনেকুৱা হ'ব লাগিব? শক্তিৰ লগত যুক্ত থকা সন্তান হ'ব লাগিব। শক্তিৰ লগত যদি যুক্ত কৰাই দিব পাৰে আপোনাৰ সন্তানক, তেতিয়াহ'লে আপোনাৰ চকু পানীয়ে ভাতে সমান নহয়। শক্তিৰ লগত যুক্ত কৰাই দিব নোৱাৰিলে আপুনি যিমানেই ইনকাম নকৰক কিয়, চকুৰ পানীয়ে ভাতে সমান হৈ যাব। সেইকাৰণে কয়, চিতা আৰু চিতা প্ৰায় একে নিচিনাই। চিতা যদিও মানে মৰাৰ পিছত জ্বলাই, তথাপি ইমান এটা কিবা কষ্ট নাপায়, কষ্ট নাই আৰু তাত জীৱ যেতিয়া গৈছে আৰু তাত কষ্ট নাই, ক'ব লগাও নাই। কিন্তু জীয়াই থাকোঁতে যিটো নেকি চিন্তাত থকা যায়, জীয়াই থাকোঁতে থকা চিন্তাত কৰি মৰাৰ পিছত জ্বলা চিতাখন খুব ভাল। গতিকে সেইকাৰণে চিন্তা, এই জীয়াই থাকোঁতে যিটো চিন্তাত থকা যায়, এই চিন্তাত থাকিলে মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। তেওঁ যিমানেই পদাধিকাৰী নহওক কিয়, তেওঁ যিমানেই উচ্চ পদস্থ বিষয়া নহওক কিয়, তেওঁৰ যিমানেই বেংক বেলেঞ্চ নাথাকক কিয়, তেওঁ আমাৰ আগত আহি খোলা হাঁহি মাৰিব নোৱাৰে। কিয়? তেওঁ মুখ খোলা কৰি থাকিব। ঈশ্বৰে হাঁহি দিছে। আমাৰ ঈশ্বৰ সচ্চিদানন্দ, সদায় সচ্চিদ আনন্দ, আনন্দত থাকে পৰম ব্ৰহ্ম ঈশ্বৰ। ও সদানন্দ সনাতন ভেময় কৃষ্ণ সদা, উপাসা কৰো হৃদয়ত, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম, হৰিৰাম বৰাহ শ্ৰীৰাম, ও বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ, তজু পালে কৰো প্ৰণাম। সচ্চিদ আনন্দময়
তেওঁ সদায় আনন্দত থাকে। যদিও তেওঁ আজি এতিয়া নৰসিংহৰ ৰূপ ধৰিব অলপ পিছত, কিন্তু তেওঁ তথাপি আনন্দত থাকে। আনন্দত থকাৰ পিছত তেওঁৰে আমি অংশ, কিন্তু আমি আনন্দ ল'ব নাজানো। আমি ভাবো বোলে ঘৰটো বনালে কিবা আনন্দ হ'ব বুলি ভাবো, নহয়, মিছা কথা পূৰ্বকল। গাড়ীখন ল'লে আনন্দ হ'ব, এইবিলাক মিছা কথা। খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব লাগিলে কি কৰিব লাগিব? ৰাম নাম, সাধু সংগত চলিব লাগিব, ৰাম নাম ল'ব লাগিব, তেতিয়া খোলা হাঁহি মাৰিব পাৰিব। অন্তৰৰ পৰা সেই হাঁহিটো আহিব, সেই হাঁহিটোৰে সুন্দৰ দেখা যাব। মেকআপটো কেইদিন কৰিব? সেই মেকআপে একো কাম নাথাকিব। কিন্তু আপুনি এনেই সুন্দৰ হৈ থাকিব যেতিয়া আপুনি হৰি ভজনা কৰি থাকিব। হৰি ভজনা কৰিলে হৰিৰ সেই চৰিত্ৰ, গুণ, ৰূপ আপোনাৰ তাত আহিব। হৰি ভজনা কৰিলে দেখিলে গমেই পাব এওঁ যে ভকত হয়, দেখিলেই গম পাব। আমাক কেইজনে চাই? আমাক নাচায়। আমাৰ কুকুৰ এটাইও ভৰি নাচায়। কিয়? তাৰমানে আমি ভজনা কৰা হোৱা নাই। যিটো হিচাপত কৰিব লাগে সেইটো হিচাপত কৰা নাই। যিসকল একান্ত সাধু আছে, যিসকলে ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰি থাকে, তেওঁলোকক দেখিব, তেওঁলোকে মুখেৰে যি ক'ব সেই ফলিয়াব। ব্ৰহ্ম বাক্য ওলাব মুখেৰে, এই বাক্য কেতিয়াও খণ্ডন নহয়। সেইকাৰণে প্ৰভুসকল এইখিনি কৈছো যে আমি নামত যাতে আমি গুৰুত্ব দিওঁ, আমি যাতে কোনো জৰা ফুকা পানী তাবিজত গুৰুত্ব নিদিওঁ।